हेलो एवरीवन, आज मैं आपनालोকক देखाम पकुआ दही केनेके गुठे चादरत जेहेतु आजिकाली बहुत बेसी ट्रेंडत चलि आछे पकुआ दही आरो इटा मैं बिछनत एनेके रेडी करि लैसु चादरखान आरो जिखिनि हुता बुआ गइसिल एक्सट्राके हेखिनि धुनियाके उलै दिब लागबो आरो ऊपर लाइन तीनटा जे देखछि कालारिंग हुता हे टाकालेके एकदम पार्वती बुली कय हेखिनि हुताखिनि दीघल कय एनेके उलियाइ लब लागबो। एया मैं रेडी करि लैसु आरो इटा तारे दीघल करि लोआ हुताखिनिरे मैं दुइ भाग करि लैसु अकनमान हुतार লৈ ইয়াৰ ওপৰত এতিয়া মই পানীৰে এনাকে মানে জিকে লৈছো হুটাখিনি এটা বাটিত কৰি পানী লৈ লৈছো আৰু এনাকে দুখন হাতৰ আঙুলিৰ সহায়ত লেফট হেণ্ডৰ মুৱাকে ধুনিয়াকে এনাকে পকুৱাই আছো। এ দেখিছেনে অলপমান টাইট কৰি এনাকে পকাই দিব লাগিব। তাৰ পাছতে পকুৱাৰ পাছত এটা গাঠি দি লম। গাঠিটো দিলে বেছি সুবিধা হ'ব, সেই কাৰণে নহলে হুটাখিনি ঢিলা হৈ যায়। আৰু এতিয়া মই আৰু অকনমান এয়া টাইট কৰি আঙুলি দুটাৰ সহায়ত কেৱল লেফট সাইডৰ মুৱা কৰি ধুনিয়াকে পকুৱাই দিব লাগিব। আৰু এয়া মই দেখুৱাম আপোনালোকক। ইয়া ধুনিয়াকে লেফট সাইডৰ মুৱাকে এনাকে আঙুলিৰ সহায়ত পকুৱাই আছো। এয়া ধুনিয়াকে এনাকে পকুৱাই থাকব। যিমান টাইটকে কৰিব সিমানে মানে ভাল হ'ব। এয়া দেখিছেনে মই আঙুলি দুটাৰ সহায়তে কৰি আছো। আৰু এতিয়া দুটা তাই মানে ধৰি লৈ আঙুলিৰ সহায়তে राइट साइडर मुआके एनाके पकुवाई দিব। एया মানে सेले जी गुठो आमी चुलित तेनाके आरो सेले टाइपत एनाके धुनियाके पकुवाई দিব। जिमान टाइटके দিব हिमाने ভাল হ'ব। আৰু ওপৰখিনি যদিও কোচ খায় পিছত আৰু কিন্তু ঠিক হৈ যায়, সেই কাৰণে একদম ধুনিয়াকে পকুৱাই দিব টাইট কৰি। তাৰ পিছত এটা গাঠি দি দিব। এয়া হেকত এটা গাঠি দি দিব। এয়া হৈ গ'ল পকুৱা। এটাই গাঠি দিব তেতিয়া বেছি মানে ভাল দেখি, আৰু দুটা গাঠি দিলে মানে বেছি ডাঙৰ হৈ যায় গাঠিটো ভাল নেদেখি। আৰু এবাৰ মই আপোনালোকক দেখাই দিম। এয়া দেখিছেনে অকণমান সূতা ভাগ কৰি লৈছো। তাৰ পিছত পানী অকণমান দি কেনে এনাকে লেফট সাইডৰ মুৱাকে পকুৱাই লৈ এটা গাঠি দিছো। তাৰ পিছত আৰু লেফট সাইডৰ মুৱাকে দুটা সূতাই এনাকে মই পকুৱাই আছো, মানে ঘূৰাই থাকিব আঙুলি দুটা। এয়া তাৰ পাছত টাইট কৰি ধৰি ৰাইট সাইডৰ মুৱাকে এতিয়া মই উল্টাকে পকুৱাই দিম। দুটা লক কৰি এনাকে পকুৱাই দিছো, দেখিছেনে। তাৰ পাছত এতিয়া মই এটা গাঠি দিম। ইয়াতে অতি সহজ, সুতাই দি ব্যৱহাৰ কৰাতকে এনাকে বেছি সহজ হয় যদি গুঠিব পাৰে। আৰু এয়া বাকিখিনিও মই এনাকে ধুনিয়াকে গুঠি লওঁ। আৰু এয়া ফাইনেল লুক আপোনালোকক দেখালো চাদৰখনৰ। ইয়াৰ ওপৰত যদি ইস্ত্ৰি কৰি দিও ন সুতাখিনি ধুনিয়াকৈ পৰি থাকিব। এতিয়া মই কৰি লৈছো মাত্ৰ, গতিকে সিমান এটা ভাল হোৱা নাই। ইস্ত্ৰি কৰাৰ পিছত ধুনিয়াকৈ পৰি থাকিব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্টত জনাব। আজিলৈ বাই বাই।